মই ৰঞ্জিতা সিংহ দত্ত মই আজি অসমৰ লিম্বু তামাং এই জনগোষ্ঠীৰ ওপৰত কিছু কথা ক'বলৈ ওলাইছো কাৰণ লিম্বু তামাং সকলক যেহেতু এটা জনগোষ্ঠীত পৰে সেইবাবে একেসকল এষ্টিক কৰিব লাগে কিন্তু অসমত হোৱা নাই কিন্তু মই এটা কথা জানো মই নিজে বুৰঞ্জী মেপ আৰু ডিকচনাৰী ষ্টাডি কৰি এটাই বস্তুৱে পাইছো যে এই সকল কিৰাত হয় কিৰাত বুলি ক'লে কি বুজা যায় কিৰাত হৈছে এনেকুৱা এটা সময়ৰ জীৱিত থকা পৃথিৱীত হিমালয় পৰ্বত যাক পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত বুলি কয় তাত থকা সেইসকল লোক সেই লোকসকল আছিল পৰ্বতত হিমালয় পৰ্বতত আৰু তেখেতসকলৰ জীৱিকা আছিল যে জংঘলৰ বনৰীয়া জন্তু বধ কৰিছিল আৰু তেখেতক সেইকালে বুজা যায় তেখেতসকল কেনে ধৰণৰ লোক আছিল তেখেতসকল হ'ল একজন শক্তিশালী দুঃসাহসী আৰু সুস্বাস্থ্যৱান লোক আৰু এই জাতিক ব্যাধ হিচাপেও কৈছিল এই ব্যাধ জাতিৰ লগত সদাশিৱৰ সম্বন্ধ আছে আৰু সদাশিৱৰ সম্বন্ধৰ লগে লগে আহি পৰে পঞ্চপাণ্ডৱৰ ওপৰত কাৰণ এইখিনি মই ষ্টাডি কৰিছো কাৰণে কৈছো কাৰণ যেতিয়া পঞ্চপাণ্ডৱ বনবাসত আছিল সেইখিনি সময়ত তেখেতসকলে পৰ্বত পাহাৰ ভৈয়াম কুটু বাদ দিয়া নাছিল য'তে ত'তে তেখেতসকলে ঘূৰি ফুৰিছিল সময়খিনি কটাইছিল 13 বছৰ সময় সেই সময়ত ব্যাধৰূপী সদাশিৱই অৰ্জুনৰ লগত যুঁজ কৰিছিল অৰ্জুনৰ লগত যুঁজ কৰোঁতে অৰ্জুনৰ যুঁজৰ যিটো পদ্ধতি তাত সন্তুষ্ট হৈ সদাশিৱই তেওঁক পশুপাত অস্ত্ৰ প্ৰদান কৰিছিল এইটো এটা বিজ্ঞানৰ মানে বুৰঞ্জী নহয় অতি কি কয় এইটো প্ৰি হিষ্টৰিক বুৰঞ্জী লিখাৰ আগৰ বস্তু আৰু দাপৰ যুগৰ বস্তু এতিয়া দাপৰ কৃষ্ণ যেতিয়া আছিল কৃষ্ণ দাপৰ যুগত আছিল আৰু পঞ্চপাণ্ডৱৰ এই কাহিনীৰ লগত কৃষ্ণৰ সম্বন্ধ থকা বাবে আমি দাপৰ যুগক ভালকে বুজি পাম আৰু দাপৰ যুগ কিমান দিন আছিল 8,64,000 বছৰ সময়ক দাপৰ যুগৰ সময় বুলি কোৱা হয় এই সকল ব্যক্তি বা সেই সকল মানুহ বা জনজাতি তাৰ আগৰ পৰাই এই জংঘলত আছিল এতিয়া মই ক'বলৈ যাম যে এই জনজাতি অকল তেখেতসকলেই নহয় কিৰাত সকলেই নহয় পৃথিৱী আমাৰ উত্তৰ পূবত ভাৰতৰ উত্তৰ পূবত এই জনজাতিসমূহ আহিল ক'ৰ পৰা এইটো হৈছে মংগোলীয় বাৰ্মা মংগোলৰ পৰা আহা চীনা পাৰ হৈ তিব্বতত সোমাই তিব্বতী বাৰ্মা জনগোষ্ঠী বুলি কয় আহি হিমালয়ত তেখেতসকল উপস্থিত হৈছিল উপস্থিত হওঁতে কিছুমানে পৰ্বতত থাকি গ'ল তেখেতসকলে সেই পৰিস্থিতিত তেনেধৰণে জীৱন কটালে আৰু কিছুমান তললৈ দক্ষিণলৈ নামি আহি হিমালয়ৰ তললৈ নামি আহিলে সৰু সৰু পাহাৰবিলাকত বসবাস কৰিলে আন কিছুমানে কি কৰিলে ভৈয়ামলৈ নামি আহিলে এনেদৰে উত্তৰ পূবৰ গোটেই অংশটো জনজাতিৰে ভৰপূৰ ইমান জনজাতি আছে যে আমি যদি অসমক খুব ভালকে জানো অসম বুলি নকওঁ ভুল হ'ব পুৰণা অসম সাত ভনীৰ অসম সেই উত্তৰ পূবৰ যিবোৰ আমি সকলোৱে যদি আগৰ বস্তুখিনিক জানো তেতিয়া আমি বুজি পাম যে এই কথা কিমান সত্য মোৰ মতে তেনেই সত্য কাৰণ আৰু এটা কথা আছে যে কিছু আগত যেতিয়া ওপৰৰ পৰা নামি আহিছিল কিছু অংশ তললৈ নামি গুচি গ'ল জনগোষ্ঠী নামি গৈ তেওঁলোক ম্যানমাৰত বসবাস কৰিলে ম্যানমাৰৰ পিছত থাইলেণ্ড তাৰপিছত ভিয়েটনাম তাৰপিছত কম্বোডিয়া এনেকৈ বিভিন্ন ঠাইত আছিল আৰু এটা কাহিনী আছে যিটো মই নিজে পঢ়িছো কম্বোডিয়াত আপোনালোকে হয়তো জানে কিৰা হেৰি আছে এংকৰৱাটত সেই কম্বোডিয়াৰ এজন ৰজাই নগা ৰাজকুমাৰীক বিয়া কৰিছিল বিয়া কৰি তেওঁলোকৰ বংশবৃদ্ধি হৈছিল তাৰমানে নগাৰ লগত মানে উত্তৰ পূবৰ লগত কম্বোডিয়াৰো এটা সম্বন্ধ আছে এতিয়া মই ক'বলৈ যাম আন এটা কথা যিটো হৈছে মহাভাৰতৰ দিনত ধানৰ খেতি বহুতে হয়তো এইটো নাচাই TV9 ভাৰতবৰ্ষত তেওঁলোকে দৃশ্যম বুলি এটা প্ৰগ্ৰেম দিয়ে সেইটো কিন্তু প্ৰগ্ৰেম সঁচাকৈ চাবলগীয়া এই কাৰণেই যে তাত কিছুমান বৰ নেদেখা নবুজা সাধাৰণ বস্তু নহয় বৰ সাংঘাতিক বস্তু কিছুমান দিয়ে তাৰ ভিতৰত মই এদিন দেখিছিলো যে তেওঁলোকে পঞ্চপাণ্ডৱৰ ওপৰত কিবা দেখুৱাইছিল দেখুৱাবলৈ যাওঁতে তেওঁলোকে এটা বস্তুৱে দেখিলে যে ইয়াত পৰ্বতৰ ওপৰত ধান খেতি কৰিব আহিলে এই ধান খেতিৰ
গছবোৰ গজি আছে, তাৰমানে বছৰে বছৰে ধান খেতি হেনো তাত হৈয়ে থাকে। তাৰমানে কি হৈছিল, পঞ্চপাণ্ডৱে তাত ধান খেতি কৰিছিল। আৰু এই ধান খেতি কৰাৰ কাৰণে মই এটাই ভাবো যে ধান খেতি যিহেতু আমাৰ মংগোলীয় জাতিৰ জনগোষ্ঠীৰ মানুহে চাউল খায়, ভাত খাওঁ আমি, আৰু সেইকাৰণে মই ভাবো যে কিৰাতসকল যিহেতু সেই হিমালয়ৰ পৰা অহা, হিমালয়ত আছিল যদিও ধান গছ যেতিয়া তাত আৱিৰ্ভাৱ হৈছে, নিশ্চয় ধান খাইছিল বা চাউলক ব্যৱহাৰ কৰিছিল। আৰু তেওঁলোকে যিহেতু আৰু এটা কথা যে তেওঁলোক ব্যাধ জাতীয় আছে, মানে চিকাৰী আছিল, জংঘলী জন্তু যোনে চিকাৰ কৰে তেওঁলোকক ব্যাধ বুলি কয়। আৰু সেইসকলে তেওঁলোকে জংঘলী জন্তু খাইছিল, তাৰ ভিতৰত তেওঁলোকে গাহৰিকো খাইছিল। কাৰণ গাহৰি এটা, জংঘলী গাহৰি এটা খুব সুন্দৰ খাদ্য বুলি গম পাওঁ মই নিজে গ্ৰহণ নকৰিলেও মই সেই বিষয়ে জানো। এতিয়া এটা কথা হ'ল যে দ্বাপৰ যুগৰ যিখিনি কাহিনী, দ্বাপৰ যুগৰ কাহিনীৰ অৰ্জুনে বসুপাত অস্ত্ৰ লাভ কৰা, সদাশিৱ ব্যাধ ৰূপ লৈ পেলাই কৃষ্ণৰ লগত কি কয়, কৃষ্ণৰ দিনৰ দ্বাপৰ যুগৰ সেই সময়ৰ পৰা আহি পেলাই অৰ্জুনক এইটো কৰিল। তাৰমানে পঞ্চপাণ্ডৱ সেইখিনি সময়ত পৰ্বত পাহাৰ একো বাদ নাছিল ঘূৰি ফুৰিবলৈ। সদৌ অসম লিম্বু মহাসভাৰ সভাপতি লক্ষ্মী লিম্বুক মই ধন্যবাদ জনাব লাগিব, কাৰণ আজি এই কথাখিনি ক'বৰ কাৰণে মই তেওঁৰ পৰাই সহায় পালো। কাৰণ তেখেতে মোক কৈছিল যে, মানে মোৰ লগত চিনাকি হৈছিল ফোনৰ জৰিয়তে, আৰু মই দুআষাৰ কথা পাতি মই ভাবিলো যে লিম্বু সমাজৰ বিষয়ে মই অলপ পঢ়িব লাগিব। আৰু পঢ়ি পেলাই মই বৰ ভাল পালো, কাৰণ মহাভাৰতৰ লগত যেতিয়া সেই লোকসকলৰ জনগোষ্ঠীৰ সম্বন্ধ আছে, মই ভাবিলো এইটো পৃথিৱীয়ে জনা খুব জৰুৰী। এইদৰে পৃথিৱীত কিছুমান জনগোষ্ঠীৰ সৃষ্টি হৈছিল। এই জনগোষ্ঠীবিলাকৰ ভিতৰত আমাৰ পৃথিৱীখনত কোন নাই? আমিও, আমাৰ উত্তৰ পূব অসম জনগোষ্ঠীৰে ভৰপূৰ, আৰু আমি সকলোবিলাক মংগোলীয়। আৰু আমি এটাই জানো যে আমিবিলাক আচলতে এক। আমি সেইকাৰণে কোনো জনগোষ্ঠীয়ে নিজক পৃথক পৃথক বুলি নাভাবি একেলগ হৈ আমাৰ জনগোষ্ঠীসমূহে এটা চিনাকি পৰিচয় পৃথিৱীক দিব লাগিব। তেতিয়াহে আমি সম্পূৰ্ণৰূপে শক্তিশালী জনগোষ্ঠী হিচাপে পৃথিৱীক ওচৰত স্বীকৃতি বিচাৰিব পাৰিম। আৰু এইটো কাম কিছু হৈছে যদিও কিন্তু বৰ ভালকে হোৱা নাই। এতিয়া মই এটা আশা কৰিম যে আমি অসমীয়া, মই অসমীয়া হয়, কিন্তু মই আচলতে কোচ হয়, কোচ এটা জনগোষ্ঠী হয়। এইদৰে কোচ, কছাৰী, ৰাভা, মেচ যিমান আছে সকলোবিলাক একোটা একোটা জনগোষ্ঠী। আমি আহক, আমি একেলগ হওঁ, আৰু লিম্বু সমাজক, লিম্বু তামাং সমাজকো আমি এছটি হিচাপে স্থাপন কৰাত আমি সহায় কৰোঁ। কাৰণ এতিয়া সেই পৰ্বত পাহাৰৰ পৰা নামি আহি ভৈয়ামলৈ কিছুসকল নামি আহিছে। এতিয়া ইয়াত কোন আছে, কোন ঠাইত আছে, যেনে তিনচুকীয়া, গোলাঘাট, লখিমপুৰ, ধেমাজি, বিশ্বনাথ চাৰিআলি, এনেকে বিভিন্ন ধৰণৰ জাগাত তেওঁলোক এতিয়া বিয়পি আছে। তেওঁলোকে এতিয়া পৰ্বতৰ পৰা কিছু নামি আহিছে। সাধাৰণতে প্ৰব্ৰজনৰ দ্বাৰাই এইবিলাক বস্তু এনেধৰণে হয়। প্ৰব্ৰজন হৈছে এঠাইৰ পৰা আন ঠাইলৈ গুচি যোৱাটো আৰু এঠাইত বসতি কৰা। এইদৰে যিদৰে পৰ্বতৰ পৰা আহিছিল, সেইদৰে এতিয়া ভৈয়ামলৈ আহিলে, আৰু ভৈয়ামলৈ আমি সকলো জনগোষ্ঠীবিলাকে একেলগ হৈছোহি। হ'লেও আমাৰ মাজত কিছু সংস্কৃতিৰ সলনি আছে, কিন্তু এই সংস্কৃতিসমূহে আকৌ আমাক সমৃদ্ধ কৰিছে, আমাৰ নিজৰ পৰিচয়ক সমৃদ্ধ কৰিছে। আমি বিচাৰো এতিয়া আমাৰ নিজৰ কলা সংস্কৃতিক লৈয়ে আমি একগোট হওঁ, আৰু আমাৰ সকলো জনগোষ্ঠীৰ ভিতৰত লিম্বু তামাং সকলকো আমি এটা এছটি হিচাপে গ্ৰহণ কৰাত চৰকাৰৰ ওচৰত অনুৰোধ জনাওঁ।